मजबूत ब्लैक टाइगर सीमेंट कमाल का काम टाइगर है नाम। हाथत प्राण गल परीक्षार्थीर उत्तर बही लिखि निदियार बारे सुमित कुमार गेंगर गुलीबर्षणत अकालते प्राण हेरुवाले अमित कुमारे गुरुतरभावे आहत हल आन एजन परीक्षार्थी सञ्जित कुमार किन्तु कोट संघटित हल এই घटना। मेट्रिक परीक्षात साधामली मौज मस्ती उत्तर बही लिखि दियार दायित्व काखते बहा परीक्षार्थीक दी परीक्षा हलत बिनोदन। समाज विज्ञानर प्रश्नकाकतर उत्तर लिखि निदिले बोमारे उरुवाई दियार भाबुकी किन्तु हिमानर पाछतो अखत प्रस्ताव अग्राह्य करिले मनोयोगरे परीक्षात बहा छात्रकेजने। परिणतित गुलीचालना सतीर्थर गुलीत अमित कुमार नाমৰ मेट्रिक परीक्षार्थीर मृत्यु गुरुतरभावे आहत आन एजन सतीर्थ सञ्जित कुमार। हम लोग अपना एग्जाम शांति से देते हैं। वो लड़का कुछ नहीं पढ़ा, बोल रहा है कि एग्जाम में खैनी बनाकर खा रहा था और कुछ नहीं भर रहा था। फिर हम लोग को बोल रहा था, पेपर फेंक दे रहा था कि लो भर ना तो तुमको गोली से मार देंगे, बम गिरवा देंगे तुम लोग के टेम्पू पर। नकलिও हब मेट्रिक परीक्षार्थीर गुलीत सतीर्थ निहत होवार এই ঘটনার স্থান বিহার। সাসারাম জিলাৰ সেন্ট আন্না হাইস্কুলত সমাজ বিদ্যাৰ পৰীক্ষাত उत्तर बही लिखि दिबलै अमित और सञ्जितर लगते आन केइबाजनको दाबी जनाले सतीर्थ सुमित कुमारर गैंगे। এই प्रस्ताव अग्राह्य करार बारे परीक्षा शेष होवार पाছত धारासार गुलीबर्षण करी सुमित कुमारर गैंगे हत्या करिले 16 बछरीया छात्र अमित कुमारक। सुमित कुमार गैंगर गुलिये आघात करिले सञ्जित कुमारर भरी 13 जाय गुली चलोवार समान्तरालকৈ फला बाहेरे कुबाई केइबाजनो छात्रक आघात करिले सुमित कुमारर गैंगे। पहले एक दो ऊपर फायरिंग किया, तब टेम्पो में पूरा मारने लगा तो जो पीछे लड़का था उसका गोड़ में लगा तो वो गिर गया। फिर टेम्पो को बोला कि रोक नहीं तो तुमको भी मार देंगे, तो रोका ना तो इधर उधर सब लड़का भागने लगा और हम बीच में थे और हम सबसे लास्ट में निकले तो हमको धके और मारने लगा पूरा लाठी ले। यहाँ पर घायल किया है और थोड़ा पीछे उधर। এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল সাসাৰাম জিলাত। ক্ষুব্ধ লোকে অৱৰোধ কৰিলে 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু মূল অভিযুক্ত গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীৰ বুজনিত প্ৰতিবাদ সামৰি অমিত কুমাৰৰ মৃতদেহ সৎকাৰ কৰিলে পৰিয়ালৰ লোকে। जो मेन एक्यूज रहे वो भी नाबालिगा है, वो का गिरफ्तारी हुआ। जो वेपन से वो गोली चलाया था वो भी पूरा बरामद हुआ। रात भर 2-3 थाने इसमें काम पे लगा के छापेमारी लगातार हो रहा था। अभी बाकी लोगों का भी गिरफ्तारी हो जाएगा तुरंत। मेट्रिक परीक्षात उत्तर बही लिखि निदियार बारे परीक्षार्थीये सतीर्थक गुलियाई हत्या करार घटनाय तुलपार लगाइছে बिहारत। ब्यूरो रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট। USTMত ধন লৈ শিক্ষাৰ্থীক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশ পৰীক্ষাৰ্থীক ধনৰ বিনিময়ত সহায় কৰাৰ অভিযোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে পাথাৰকান্দিত USTMৰ অধীনৰ বিদ্যালয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। আৰু ঘটনাক কেন্দ্ৰ কৰি পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পৰীক্ষা চলি থকাৰ মাজতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি। CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মাজতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। आन जिलार পৰা অহা পৰীক্ষাৰ্থীয়ে লণ্ডভণ্ড কৰে পৰীক্ষা কেন্দ্ৰ। বিপৰীতে শিক্ষাৰ্থীৰ এনে অভিযোগক নস্যাৎ কৰে চেণ্ট্ৰেল পাব্লিক স্কুল কৰ্তৃপক্ষই। আমি পুনৰ জনাইছো কিছু দৃশ্য আপোনালোকক দেখুৱাইছিলো। USTMত ধন লৈ শিক্ষাৰ্থীক পৰীক্ষাত উত্তীৰ্ণ কৰাৰ এয়া অভিযোগ। একাংশ পৰীক্ষাৰ্থীক ধনৰ বিনিময়ত সহায় কৰাৰ অভিযোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে পাথাৰকান্দিত USTMৰ অধীনৰ বিদ্যালয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। আৰু ঘটনাক কেন্দ্ৰ কৰি পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পৰীক্ষা চলি থকাৰ মাজতে এই উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়। CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মাজতে হুলস্থুলীয়া পৰিৱেশৰ সূত্ৰপাত হয়। আন জিলাৰ পৰা অহা পৰীক্ষাৰ্থীয়ে লণ্ডভণ্ড কৰে পৰীক্ষা কেন্দ্ৰ। বিপৰীতে শিক্ষাৰ্থীৰ এনে অভিযোগক নস্যাৎ কৰিছে চেণ্ট্ৰেল পাব্লিক স্কুল কৰ্তৃপক্ষই। তার সেন্টারের যেটা ছিল রুমা নামে, তিনি আমাদেরকে ভোট দিয়েছেন যে তোমাদেরকে আমরা বোর্ডের জন্য পুরো হেল্প করবো। MCQ মানে হেল্প মানে কি, MCQ যেগুলো থাকে 1 মার্কের কোশ্চেন যে টিক দেওয়া থাকে সেগুলোকে আমরা তোমাদেরকে বলে দেবো। সেটা কন্ডিশন ছিল, সেটা কন্ডিশন ছিল না, আমাদেরকে বলে দেওয়া হয়েছিল পরীক্ষা দেবো আমরা। পরীক্ষা আমাদেরকে অ্যাডমিশন যখন নিয়েছিলাম তখনই বলে দেওয়া হয়েছিল যে তোমাদেরকে আমরা হেল্প করবো। দেখে এখানে বলা আমাদের ফিজিক্যাল এডুকেশন টিচারটা বলে যে তোমাদেরকে
সবাইকে আমি এমসিকিউ বলে দিব, তোমরা এমসিকিউ এর জায়গাটা খালি রাখো। আমরা সেজন্য এমসিকিউ এর জায়গাটা খালি রাখছি। লাস্ট পরীক্ষাতে যাওয়ার পরে আমরা শুনতে পারি যে এখানকার যেগুলো 2 বছর ধরে এখানে পড়ছে তাদেরকে এমসিকিউ দেওয়া হয়েছে। সেজন্য আমরা সার্ভেকে আমাদেরকে এখানকার ডিপার্টমেন্টকে আমরা বললাম যে এভাবে হয়েছে বলে, আমরা এভাবে হয়েছে হিসেব পরে আমাদেরকে বলা হলো যে মানে তোমাদের এই মুহূর্তে অভিযোগ যে সিপিএস এর অধীনে যারা ছাত্রছাত্রী তাদেরকে সুযোগ করে দেওয়া হয়েছে, আর সুযোগ করে দেওয়া হয়েছে, কিন্তু আমাদেরকে দেওয়া নাই। কিন্তু আমাদের সেটা পয়েন্ট, আমরা পড়িনি, যা হয়েছে হয়েছে। যিবিলাক অবজাৰ্ভাৰ ডিউটি দিছে, অবজাৰ্ভাৰ ডিউটি ইভেন ইয়াতে আপুনি চাওক, ইয়াতে কেমেৰাত এতিয়াও দেখা পাব যে ইচ এণ্ড এভৰি মোমেণ্টৰ ফটো CSS চাই আৰু লগতে এজন মানুহ এপইণ্ট কৰা আছে। তেওঁলোকে অনামতে ভিজিলেন্ট কৰি আছে আৰু কিবা যদি ইফাল মূৰটো ল'ৰা-ছোৱালী লগে লগে ইনভিজিলে গম পাই যায়, কাৰণ মানুহ পঠিয়াই দিয়া হয়। আৰু মোবাইল ফোন নট এলাউড ইন দ্য এক্সাম হল। ইনভিজিলেটৰ মোবাইল ফোন এক্সাম চেলত থাকে। এটা আনফেয়াৰ মিনছ হোৱাৰ কোনো কথাই নাই। সিহঁতে মানে আমাৰ বোৰ্ডে একো টেনশ্যন ল'ব নালাগে, কিন্তু সিহঁতে কৰিলে কি আমাৰ পাৰ্চিয়েলিটি কৰি সিহঁতক চবকেইটা দি দিলে, আমাৰ ইউপিএছচিত কৈ কৰা মানে আমাৰ ষ্ট্ৰিক্ট দিলে। তোমালোক পৰা আমি গোৱালপাৰা গৈছিলোঁ। আমাৰ সাংবাদিক গৌৰীশ আছে ফোন লাইনত। গৌৰীশ, আচল কথাটো কি? হয় প্ৰাঞ্জল, যদি দেখা যায় যে আজিৰ যি ঘটনাচক্ৰ, এই ঘটনাচক্ৰে কিন্তু কিছুমান বিভ্ৰান্তিত পেলাইছে যেন EID ফাউণ্ডেশ্যনৰ যে স্কুলসমূহ চলি আছে। কিয়নো এটা কথা সত্য যিটো মানিব লাগিব যেন গোৱালপাৰাৰ পৰা কি কাৰণত আহি ইমান দূৰত 400 কিলোমিটাৰ দূৰত শ্ৰীভূমিত আহি পৰীক্ষা দিব লাগে। হয়তো চেণ্টাৰ বদলি হ'ব পাৰে, হয়তো নামনি অসমত কোনোবা এটা জিলাতো হ'ব পাৰে। গতিকে এই যে এই ছেটিং কিন্তু যে ছাত্ৰৰ মুখৰ পৰা ওলাই গৈছে, এয়া কিন্তু যথেষ্ট সঁচা হোৱাৰ সম্ভাৱনা আছে। যদি দেখা গৈছে তেওঁলোকে নিজে কৈছে 400 কিলোমিটাৰ দূৰত আহিছে, আৰু যি MCQ আছিলে, MCQ তেওঁলোকক সকলো ধৰণৰ সহায় কৰিব, অবৈধভাৱে সহায় কৰিব বুলি তেওঁলোকক আশ্বাস দিছিলে ছাত্ৰই যি অভিযোগ কৰিছে। এই যে এটা এই আশাত তেওঁলোকে ইয়াতে আহিছিলে। গতিকে কিবা এটা নিশ্চয়কৈ আছে, এয়া কিন্তু উচিত তদন্ত হলে ওলাব। যদিও যে ইয়াতে শ্ৰীভূমিৰ যি চেণ্ট্ৰেল পাব্লিক স্কুলৰ যিগৰাকী প্ৰবক্তা আছে তেওঁ কিন্তু অস্বীকাৰ কৰিছে, কোনো ধৰণৰ ইয়াতে বিসংগতি হোৱা নাই। কিন্তু তেওঁলোকৰ অভিযোগ যেন ইয়াতে স্থানীয় যে পৰীক্ষাৰ্থী আছিলে তেওঁলোকক সকলোক দেখাই দিয়া হৈছে, কিন্তু তেওঁলোকক যিটো কথা দিয়া হৈছিলে যেন তেওঁলোকক দেখুৱাই দিয়া হ'ব, কিন্তু ইয়াতে দেখুৱাই দিয়া হোৱা নাই। গতিকে এইবিলাক যে অভিযোগে কিন্তু বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু কিন্তু যেন EID ফাউণ্ডেশ্যনৰ যি স্কুলসমূহ আছে এইবিলাক স্কুলত কি চলে এয়া কিন্তু অলপ হ'লেও উদঙাই দিছে। প্ৰাঞ্জল, নিশ্চয় ধন্যবাদ জনাইছোঁ গৌৰীশ। আৰু ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।